ইমান সুন্দৰকৈ যি আজি প্ৰাকৃতিক অনুষ্ঠান আয়োজন কৰিছে তাৰ বাবে মই তেখেতসকলৰ শলাগ লৈছোঁ আজি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম জাতি জনজাতিৰ মাজত যি একতাৰে নদী আছে তাক আমি কেতিয়াও বিনষ্ট হ'ব দিব নোৱাৰোঁ আৰু মোৰ দৃঢ় বিশ্বাস আগন্তুক দিনবোৰত আপোনালোকে এই সাধাৰণ পৰীক্ষা যি একতাৰ বান্ধোন আছে তাক আপোনালোকে ধৰি ৰাখিব আৰু ইয়াকে কৈ আজি মোৰ বক্তব্য সামৰণি মাৰিলোঁ জয় অসম ঠিক আছেনে আৰু আপোনালোকে যেতিয়া আপোনালোকে অসমীয়া নিউজ চেনেলবিলাক খোলে DY365 বা নিউজ লাইভ আৰু যেতিয়া এই বাণিজ্যিক বিৰতি হয় তেতিয়াই মই আপোনালোকৰ ঘৰত আহি উপস্থিত হৈ কওঁ নিহাৰ ককনাথ হেয়াৰ অইল ই আপোনাৰ চুলি কৰে ৰেচন মিলাই পাৰলি মাৰি চইচ দাম মাত্ৰ 10 টকা কয়নে মই এনেই নপাওঁ কিন্তু কথা বম্বেত কথা ক'লে 1 লাইন কথা ক'লে 3000 টকা পাওঁ আজি কিন্তু ময়ূৰ আহিছে বন্ধু সেইকাৰণে ফ্ৰীকে কথা কৈছোঁ তাৰোপৰি মোৰ নিজৰ কলেজ এখন কি শিকিলে ময়ূৰ বৰা ডাঙৰীয়া ইমান সুন্দৰ সুন্দৰ কথা ক'লে কিবা এটা শিকিলে আজি